নমস্কাৰ বন্ধু বান্ধৱীসকল আমাৰ ৰাশিফল চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ 10 অক্টোবৰৰ ৰাতি ঠিক 12 বজাৰ পিছতেই ভাগ্য সলনি হ'ব এই 4 আখৰ দি আৰম্ভ হোৱা মানুহৰ জীৱনত ভাগ্য এনেকুৱা এটা বস্তু যি সলনি হৈ পৰে অতি সহজতে গ্ৰহ নক্ষত্ৰৰ বিশেষ পৰিৱৰ্তনৰ ফলত এনে যুগ দেখিবলৈ পোৱা যায় কাৰোবাৰ ভাগ্য ভালো হৈ পৰিব পাৰে আৰু কিছুমান মানুহৰ ভাগ্য একেবাৰে বেয়া হৈও পৰিব পাৰে কিছুমান সময় অনুসৰি সলনি হৈ ভাগ্য দুৰ্গা পূজাৰ ৰাতি 12 বজাৰ পিছতে ভাগ্য সলনি হৈ পৰিব এই 4 আখৰ দি আৰম্ভ হোৱা লোকৰ যদি এই 4 ৰাশিৰ ভিতৰত আপোনালোকৰ ৰাশিটো আছে তেনেহলে নিশ্চয় মোক তলত কমেন্ট কৰি জনাব যদি নাই তেনেহলেও মোক নিশ্চয় জনাব তে ইয়াৰ পিছৰ ভিডিওটোতে মই আপোনালোকৰ কাৰণে আপোনালোকৰ নামৰ আখৰটো দি হৈ এটা ভিডিও লৈ আহিবলৈ চেষ্টা কৰিম ভিডিওটো ভাল লাগিলে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো প্ৰকৃত কৰিব প্ৰথম আখৰটো হ'ল বি নামৰ লোকসকলৰ ৰাতি দুৰ্গা পূজাৰ 12 বজাৰ পিছতেই সলনি হৈ পৰিব ভাগ্য যাৰ ফলত আপোনালোকে বহু সুবিধা লাভ কৰিবলৈ সক্ষম হ'ব বি নামৰ মানুহসকল বহু সাহসী দেখিবলৈ পোৱা যায় এওঁলোকে নিজৰ কামৰ মাজত লাগি থাকি ভাল পায় বেলেগৰ কামতো সহায় সহযোগিতা কৰি ভাল পায় বি নামৰ লোকসকলে এই দুৰ্গা পূজাত যদি মা লক্ষ্মীৰ পূজা কৰে তেনেহলে আপোনালোকে বহু শুভ ফল লাভ কৰিবলৈ সক্ষম হ'ব আপোনালোকৰ যদি বহু বেয়া দিন চলি আছিল তেনেহলে সেই সকলো বেয়া দিন আপোনালোকৰ সমাপ্ত হৈ পৰিছে আৰু এই দুৰ্গা পূজাৰ ফলতেই আপোনালোকৰ জীৱনলৈ ভাল দিন আহি পৰিছে ৰাতি 12 বজাৰ পিছৰ পৰাই আপোনালোকৰ ভাগ্য উজ্বলি পৰিব দাম্পত্যৰ ক্ষেত্ৰত শুভ হৈ পৰিব ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰতো আপোনালোকে উন্নতি কৰিব পাৰিব নতুনকৈ ব্যৱসায়িক বাণিজ্য আৰম্ভ কৰিব বিচাৰিলেও কৰিব পাৰিব বা ঘৰত নতুনকৈ কিবা কাম আৰম্ভ কৰিব বিচাৰিলেও সুন্দৰভাৱে পাৰিব প্ৰেমৰ ক্ষেত্ৰত আপোনালোকৰ অনুকূল দেখিবলৈ পোৱা যাব ওচৰ চুবুৰীয়াৰ লগত থাকিও আনন্দিত অনুভৱ কৰিব পাৰিব আপোনালোকে ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত হৈ থকা লোকসকলৰ কাৰণে মধ্যম হিচাপে পাৰ হোৱা দেখিবলৈ পাব মাটিবাৰী বা সা সম্পত্তিৰ ক্ষেত্ৰত শুভ হ'ব আৰু লগতে পৈতৃক সম্পত্তি লাভৰ প্ৰবল যোগ আপোনালোকৰ দেখিবলৈ পোৱা যায় নতুনকৈ ঘৰত যদি কিবা শুভ কাম কৰিব বিচাৰে বা শুভ বস্তু ক্ৰয় কৰিব বিচাৰে তেনেহলেও আপোনালোকে সুন্দৰভাৱে ক্ৰয় কৰিব পাৰিব 2 নম্বৰটো হ'ল ডি নামৰ লোকসকলৰ ভাগ্য সলনি হৈ পৰিব এই দুৰ্গা পূজাৰ ফলত 10 অক্টোবৰৰ ৰাতি 12 বজাৰ পিছৰ পৰাই আপোনালোকৰ ভাগ্যৰ দিশ সলনি হৈ পৰিব যাৰ ফলত আপোনালোকে সকলো ফালৰ পৰাই সুবিধা লাভ কৰিবলৈ সক্ষম হ'ব নতুন ক্ষেত্ৰত আপোনালোকে আগুৱাই যাব পাৰিব আৰু কোনো ক্ষেত্ৰত আপোনালোকে বিফলতা সন্মুখীন হ'বলগীয়া নহ'ব নতুনকৈ কিবা কাম যদি আপোনালোকে হাতত লৈ সেই কামো আপোনালোকৰ সুচাৰুভাৱে হৈ পৰা দেখিবলৈ পোৱা যাব কাৰোবাৰ পৰা প্ৰচুৰ পৰিমাণে আপোনালোকে সহায় সহযোগিতাও লাভ কৰিব পাৰিব আৰু লগতে কৰি থকা কামত আপোনালোকে উৎসাহ লাভ কৰিবলৈ সক্ষম হ'ব যিকোনো সিদ্ধান্ত আপোনালোকে ল'ব বিচাৰিলে নিখন্দেহে ল'ব পাৰিব কিবা কাম যদি বহু দিনৰ পৰা ৰৈ আছে চেষ্টা কৰিও আপোনালোকে সেই কাম হোৱাব পৰা নাই তেনেহলে আপোনালোকে এই দুৰ্গা পূজাৰ ফলতেই সুন্দৰ ভাৱে সেই কাম সম্পূৰ্ণ কৰিব পাৰিব আৰু সেই কামত সফলতাও অৰ্জন কৰিব পাৰিব কোনো ব্যক্তিৰ পৰা আপোনালোকে সহায় সহযোগিতা লাভ কৰাৰ উপৰিও আত্মীয়ৰ পৰা আপোনালোকে বহু ধৰণে লাভ হ'ব পাৰিব বা লাভ কৰিব পাৰিব যিকোনো ক্ষেত্ৰত আপোনালোকে কাৰোবাক সহায় কৰাৰ ক্ষেত্ৰতো শুভ যোগ নামি আহিব আপোনালোকৰ এই দুৰ্গা পূজাৰ ফলতেই মা লক্ষ্মীৰ পৰম কৃপা দেখিবলৈ পোৱা যাব আৰু মা লক্ষ্মী আহি আপোনালোকৰ ঘৰত বাস কৰিবলৈ ধৰিব যাৰ ফলত আপোনালোকৰ সকলো দিশতেই শুভ শক্তিৰ আগমন ঘটিবলৈ ধৰিব ঘৰুৱা পৰিৱেশ আপোনালোকৰ মংগলময় হৈ পৰিব 3 নম্বৰ আখৰটো হ'ল এম নামৰ লোকসকলৰ ভাগ্য বহু ভাল চলি আছে বুলি ক'ব পৰা যায় আৰু এই দুৰ্গা পূজাৰ পিছতো আপোনালোকৰ ভাগ্য খুব সুন্দৰ হৈ থাকিব আৰ্থিক ফালৰ পৰা আপোনালোকৰ বহু ভাল দেখিবলৈ পোৱা যাব উপাৰ্জন আপোনালোকৰ বৃদ্ধি পাবলৈ ধৰিব আপুনি গোপনে কৰা কিছুমান কামত আপোনালোকে প্ৰচুৰ পৰিমাণে অৰ্থ লাভ কৰিবলৈ সক্ষম হ'ব কৰ্মক্ষেত্ৰত আৰু ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত আপোনালোকে সফলতা অৰ্জন কৰিব পৰাও দেখিবলৈ পোৱা যায় কৰ্মত বহুদূৰ আগুৱাই যাব পাৰিব ঘৰুৱা পৰিৱেশ আপোনালোকৰ শুভ হৈ পৰা দেখিবলৈ পোৱা যাব পাবলগীয়া ধন লাভ কৰিব পাৰিব ব্যৱসায় কৰা লোকসকলৰ কাৰণে প্ৰচুৰ পৰিমাণে অৰ্থ লাভ হ'ব আৰু চাকৰিয়ালসকলৰ কাৰণে পদোন্নতিৰ যোগ নামি অহা দেখিবলৈ পোৱা যায় কোনো ডাঙৰ কামৰ কাৰণে আপোনালোকে আগভাগ ল'ব পাৰিব বা কোনো ডাঙৰ কাম আপোনালোকৰ হাতলৈ আহিব পাৰে এই দুৰ্গা পূজাৰ ফলতেই আপোনালোকে যিকোনো কাম কৰিব বিচাৰিলে কৰিব পাৰিব আৰু কাৰোবাক সহায় কৰিব বিচাৰিলেও সুন্দৰভাৱে নিখন্দেহে আপোনালোকে সহায় কৰিব পাৰিব ইয়াৰ পিছতেই ক'ব লাগিব যে এই দুৰ্গা পূজাৰ ৰাতি ঠিক 12 বজাৰ পিছৰ পৰাই আপোনালোকৰ ভাগ্যৰ ৰেখা সলনি হৈ পৰিব যাৰ ফলত আপোনালোকে যিকোনো ক্ষেত্ৰত আগভাগ ল'ব
ইয়াৰ পিছৰ আখৰটো হ'ল আৰ। আৰ নামৰ লোকসকলৰ পৰম কৃপা পৰিব মা দুৰ্গাৰ। মা দুৰ্গাৰ পৰম কৃপাৰ ফলত আপোনালোকৰ আমদানি বৃদ্ধি পাবলৈ ধৰিব। ধনৰ উপাৰ্জনৰ বাট মুকলি হ'ব। সৰু সুৰা ব্যৱসায় কৰা লোকসকলে বহু সংকেত লাভ কৰিব পাৰিব বা বহু শুভ সংকেত আপোনালোকে লাভ কৰিব পাৰিব। যদি ক'ৰবাত কিবা কাম কৰি থৈছিল তেনেহ'লে সেই কামৰ শুভফল আপোনালোকে লাভ কৰিব পাৰিব। বহু কম কষ্ট কৰিয়ে বহু ভাল উপাৰ্জন কৰিব পাৰিব আপোনালোকে। কোনো আত্মীয়ৰ সহায়ত আপোনালোকে কৰ্মক্ষেত্ৰত আগুৱাই যাব পৰাও দেখিবলৈ পোৱা যাব। পৰিয়ালৰ মাজত আপোনালোকৰ আনন্দ বৃদ্ধি পাবলৈ ধৰিব। ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰতো যদি বিনিয়োগ কৰিব বিচাৰে কৰিব পাৰিব। কোনো আত্মীয় বা বন্ধুবৰ্গৰ লগত থাকোঁতে তেওঁলোকৰ পৰা সহযোগিতা ভাল আপোনালোকে লাভ কৰিব পৰা দেখিবলৈ পোৱা যায়। এই সময়খিনি আপোনাৰ কাৰণে বহু ভাল হ'ব। ইয়াৰ পিছত ক'ব লাগিব যে মা লক্ষ্মীৰ পৰম কৃপা লাভ কৰাৰ উপৰিও মা দুৰ্গাৰ পৰম কৃপা আপোনালোকৰ ওপৰত পৰিব, যাৰ ফলত আপোনালোকৰ ঘৰত ধনে সোণে উপচি পৰিবলৈ ধৰিব। পৈতৃক সম্পত্তি লাভ কৰিব পাৰিব আৰু বহুদিনৰ পৰা ৰৈ থকা কামো আপোনালোকৰ সিদ্ধি হৈ পৰিবলৈ ধৰিব। ইয়াৰ পিছৰ আখৰটো হ'ল এছ। এছ নামৰ লোকসকলৰ ঘৰত সুখ শান্তি বৃদ্ধি পাবলৈ ধৰিব। সকলো কামতে আপোনালোকে সফলতা অৰ্জন কৰিব পাৰিব। এই সময়ত আপোনাক ভাগ্যই বহুত ক্ষেত্ৰত সহায় সহযোগিতা কৰিব। উপাৰ্জনৰ সকলো বাট আপোনালোকৰ মুকলি হৈ পৰিব। অৰ্থ জমা কৰিব পাৰিব আৰু আপোনালোকৰ ঘৰত কিবা দান দক্ষিণা কৰিব বিচাৰিলেও আপোনালোকে কৰিব পাৰিব। ইয়াৰ ফলতো আপোনালোকৰ বহু পুণ্য লাভ হ'ব। সকলোৱে ভালদৰে ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত লাভ কৰিব পাৰিব। সত্যৰ দিশৰ পৰাও আপোনালোকে সফলতা অৰ্জন কৰিব পাৰিব। সকলো কৰ্মতে পৰিয়ালৰ সহযোগিতা আপোনালোকে লাভ কৰিব। চাকৰিয়ালসকলৰ সমস্যা অন্ত পৰিবলৈ ধৰিব। আপোনালোকৰ কৰ্ম সঠিকভাৱে আৰম্ভ হ'ব আৰু সেই কৰ্ম অন্তও সঠিকভাৱে কৰিব পাৰিব। উন্নতিৰ যুগ দেখিবলৈ পোৱা যায়। নিবনুৱাসকলৰ কাৰণে আপোনালোকৰ মনৰ আশা পূৰ্ণ হৈ পৰিব। দূৰ সম্পৰ্কীয় কৰ্মত আপোনালোকে সফলতা অৰ্জন কৰিব পাৰিব। এই সময়ত নিজকে কৰ্মত ব্যস্ত কৰি ৰাখিবলৈ যিমান পাৰে আপোনালোকে চেষ্টা কৰক। প্ৰেমৰ কাৰণে মধ্যম দেখিবলৈ পোৱা যায়। পৰিয়ালৰ মাজত মান সন্মান আপোনালোকৰ বৃদ্ধি পাবলৈ ধৰিব। আপুনি সোনকালে কোনো প্ৰতিযোগিতাত কৰিলে বা কোনো প্ৰতিযোগিতাত বহিলে সেই প্ৰতিযোগিতাৰ পৰা উত্তীৰ্ণ হ'ব পাৰিব আৰু লগতে সেই প্ৰতিযোগিতাৰ ভাল ফল লাভ কৰিব পাৰিব। ইয়াৰ পৰা এইটোৱে দেখিবলৈ পোৱা যায় যে এই দুৰ্গা পূজাৰ ফলত আপোনালোকৰ বহু বেছি শুভযোগ লৈ আহিব বা শুভযোগ নামি আহিছে। ইয়াৰ পিছৰ আখৰটো হ'ল পি। পি নামৰ লোকসকলৰ ওপৰত শনি গ্ৰহৰ শুভ প্ৰভাৱ দেখিবলৈ পোৱা যাব, যাৰ ফলত এই দুৰ্গা পূজাৰ ফলত আপোনালোকে পৰম কৃপা লাভ কৰিব পাৰিব মা দুৰ্গাৰ। ইয়াৰ ফলত আপোনালোকে দেখিবলৈ পোৱা যায় আপোনালোকৰ সকলো মনৰ আশা পূৰ্ণ হৈ পৰিব। কৰ্মক্ষেত্ৰত সফলতা অৰ্জন কৰিব পাৰিব। মনে বিচৰা সকলো কাম সুন্দৰভাৱে আপোনালোকে কৰিব পাৰিব। এই দুৰ্গা পূজাৰ ফলত বৃহস্পতি আপোনালোকৰ আৰু শুক্ৰ কুম্ভ ৰাশিলৈ ভ্ৰমণ কৰিব আৰু লগতে কুম্ভ ৰাশিতেই স্থান কৰিব, যাৰ ফলত আপোনালোকৰ দেখিবলৈ পোৱা যাব যে ৰাশিৰ ওপৰত শুভ প্ৰভাৱ নামি আহিব। যিকোনো কাম আপোনালোকে হাতত ল'লে সফল হ'ব পাৰিব আৰু মা লক্ষ্মীৰ পৰম কৃপা আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব। ঘৰত প্ৰচুৰ পৰিমাণে অৰ্থৰ আগমন হ'বলৈ ধৰিব আৰু যিকোনো কামত আপোনালোকে আগুৱাই যাব বিচাৰিলে সুন্দৰভাৱে আগুৱাই যাব পাৰিব। কৰ্মক্ষেত্ৰত আপোনালোক বহুদূৰ আগুৱাই যাব পাৰিব। ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰতো প্ৰচুৰ পৰিমাণে উপাৰ্জন বাট মুকলি হৈ পৰিব বা প্ৰচুৰ পৰিমাণে অৰ্থ লাভৰ যোগ দেখিবলৈ পোৱা যাব। চাকৰিয়ালসকলৰ পদোন্নতিৰ যোগ দেখিবলৈ পোৱা যায় আৰু ইয়াৰ উপৰিও আপোনালোকৰ স্থান পৰিৱৰ্তন ঘটিব পাৰে। যিকোনো কাম হাতত ল'ব বিচাৰিলে ল'ব পাৰিব। গুৰুস্থানীয় ব্যক্তিৰ লগত ভালদৰে পৰামৰ্শ কৰি যিকোনো কাম আপোনালোকে কৰিলে সেই কামত সফলতা পোৱাটো নিশ্চিত। মাৰ আশীৰ্বাদৰ ফলত আপোনালোকৰ ঘৰত প্ৰচুৰ পৰিমাণে অৰ্থৰ আগমন হ'ব আৰু অৰ্থহাৰ বাট মুকলি হৈ পৰিব। সৰু সৰু কিছুমান শুভ সংকেতো আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব। হয়তো এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে সুন্দৰভাৱে বুজি পালে। যদি কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। তেনেহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। নমস্কাৰ।